দিনক দিনে ঠাণ্ডা কমিব লাগে, বাঢ়িহে গৈ আছে। ঘৰখনত সোমাই সোমাই আৰু আমনি লাগি গৈছে। কিমানো আৰু ঘৰতে শুই বহি থাকিম, অকণমান ফুৰিবলৈও মন যায় নহয়। ক'ৰবাত ফুৰিবলৈ যাম বুলি ক'লেও বহুত প্ৰব্লেম। মই অকলে ফুৰিব গ'লে নহ'ব নহয়। য'ত ফুৰিবলৈ যাওঁ তেওঁলোকৰ ঘৰৰ মানুহখিনিওতো ফ্ৰী থাকিব লাগিব। ইমান ভাবিলোঁ এইবাৰ ভনীজনী ঘৰলৈ যাম বুলি, নাই নহয়। তেওঁলোকৰ আকৌ কামৰ আজৰিয়েই নাই, ইমানেই বিজি, কি যে কম নহয়। মানুহজনে আকৌ মোক চাকৰিও কৰিব নিদিয়ে। চাকৰি যদি কৰিলোঁ হয় তেতিয়া অকণমান বিজি হৈ থাকিলোহেঁতেন, ঘৰত ইমান আমনি নালাগিলেহেঁতেন। তেওঁ আকৌ মোক চাকৰি কৰিবও নিদিয়ে নহয়। আৰু চাকৰি কৰিলেও বৰ প্ৰব্লেম হয়, টাইমমতে যোৱা টাইমমতে অহা। সেইকাৰণে আকৌ ইমান মই কথাটো নেভাবিলোঁ। কিন্তু এতিয়া ঘৰতে বহি বহি বৰ আমনি লাগিছে, কি যে কৰোঁ নহয়। মানুহজনৰ লগত ক'ৰবাত ফুৰিবলৈ যোৱাৰ কথা ক'ব লাগিব, কিন্তু তেওঁ কি ক'ব, তুমি অকলে যোৱা, যিমান টকা পইচা লাগে চব দিম, কিন্তু মোৰহে সময় নাই। মই তেওঁৰ কথা ভালকৈ জানো, তেওঁ মাত্ৰ তেনেকৈয়ে ক'ব জানে। কি হ'ল মনালিছা, কি ভুৰভুৰাই আছা? ভুৰভুৰাবলৈ আকৌ কি আছে, তাকে ভাবিছোঁ। ঘৰত সোমাই সোমাই মই বৰ বৰ হৈ গৈছোঁ। ক'ৰবাত ফুৰিবলৈ যোৱা কথা ভাবিছোঁ, তাকেই ভাবি ভুৰভুৰাই আছোঁ। আপোনাৰ চাগে কামৰ সময়ে নাই নহয়, মোৰ লগততো আৰু ফুৰিবলৈ যাবও নোৱাৰিব। তুমি ঠিকেই কৈছা, মোৰ একেবাৰে কামৰ আহৰি নাই। তুমি ফুৰিবলৈ যোৱাত মোৰ কোনো আপত্তি নাই, তুমি যাব পাৰা। কিন্তু মইহে তোমাৰ লগত যাব নোৱাৰিম। তোমাৰ যদি ঘৰত মনটো বহা নাই, তুমি নহ'লে দুদিনমান ফুৰি আহাগৈ যোৱা। এনেও ল'ৰা ছোৱালী কেইটাও হোষ্টেলতে থাকে। মই তোমাৰ দুখটো বুজি পাইছোঁ, তুমি যে ঘৰত থাকি থাকি আমনি পাইছা বুলি। মই জানিছিলোঁ আপুনি যে তেনেকৈয়ে ক'ব বুলি। মোৰ অকলে ফুৰিবলৈ মন নাই নহয়, আপোনাৰ লগতহে ফুৰিবলৈ মন যায়। আপুনি কেতিয়াও মোৰ কাৰণে টাইমে উলিয়াব নোৱাৰে। টকা পইচা এইখন ঘৰত উভয় নদী, কিন্তু সময়ৰ একেবাৰেই আপোনাৰ হাতত মোৰ কাৰণে অকণমানো সময় নাই। মনালিছা প্লিজ বুজিবলৈ চেষ্টা কৰা। আজি ইমান দিনে নিশাই কাম কৰিছোঁ কাৰণে ইমানখিনি পজিশ্যন পাবলৈ মই সক্ষম হৈছোঁ। আজি এইখন চহৰত মোৰ সমান বিজনেছমেন কোনেও নাই ক'লেও বেয়া নহয়। কিন্তু তুমি কি বিচাৰিছা, মই এতিয়া এইবোৰ এৰি তোমাৰ লগত ফুৰিবলৈ গ'লে হ'ব নেকি? তোমাক মই ইয়েৰলি এবাৰ ফুৰাবলৈ নিওঁৱে, তাতে আকৌ তুমি সুখী নোহোৱা। তোমাক মই ইমান আৰাম দিছোঁ, তোমাক কি দিয়া নাই কোৱাচোন? ঘৰখনত তুমি একো কাম নকৰিলেও হৈ যায়। ঘৰত কাম কৰা মানুহ, মেচিন, কাপোৰ ধোৱা মেচিন, কাঁহী বাতি ধোৱা মেচিন, সকলোবোৰেই আছে। তোমাৰ কি প্ৰব্লেম কোৱাচোন? তোমাৰ যদি ফুৰিবলৈ মন আছে তুমি যোৱা, মই তোমাক মানা কৰা নাই নহয়। ল'ৰা ছোৱালীকেইটাও ঘৰত নাই যেতিয়া তোমাৰ আমনি লগাটো স্বাভাৱিক কথা। হ'ব হ'ব, মই গম পাইছোঁ। আপুনি আকৌ এইবোৰ কথাৰ পাতনি নেমেলিলেও হ'ব। মই সেইটো কোৱা নাই, মই অকলেও ফুৰিবলৈ যাব পাৰোঁ। কিন্তু আজিকালি সকলো মানুহেই ব্যস্ত থাকে, ক'তনো যাম কওকচোন? কিয়? তোমাৰ দেখোন গাঁৱত তোমাৰ বন্ধু এজন আছে, সেই বন্ধুজনৰ ঘৰলৈকে দেখোন যাব পাৰা। তেওঁলোকেতো কোনো চাকৰি বাকৰি নকৰে, ঘৰতে থাকে। তোমাৰ কাৰণেও তেওঁলোকৰ সময় ওলাব, আৰু তুমিও তাত থাকি ভাল পাবা। এনেও তুমি গাঁৱৰ পৰিৱেশবোৰ এনেও ভাল পোৱা, তালৈকে গুচি যোৱা আকৌ, তোমাৰ বন্ধু ভাল পাব। হয়তো মইতো এইটো কথা ভবাই নাছিলোঁ। মই তালৈকেতো যাব পাৰোঁ। মই কেতিয়াবা কেতিয়াবা ভাবিয়ে থাকোঁ তেওঁলোকৰ ঘৰলৈ যোৱাটো। আচলতে বন্ধুৱে মোক ফোন কৰিবলৈ বেয়া পায়, মানে যিমান ক'লেও এতিয়া আমি তেওঁলোকতকৈ বহুত ধনী মানুহ। তেওঁ আচলতে লাজ কৰে, কিন্তু মই নিজেতো যাব পাৰোঁ। আগতে আমি বহুত ভাল বন্ধু বান্ধৱী আছিলোঁ। তেওঁ মোক বহুত সহায় কৰি থৈছে। আপুনি ঠিকেই কৈছে, মই তেওঁলোকৰ ঘৰলৈকে এপাক যাওঁ। তেওঁৰো মনটো ভাল লাগিব আৰু মোৰো ফুৰি ভাল লাগিব। এই কি কয়? মইতো সেইটোৱে কৈছোঁ। আৰু মই এতিয়া কামলৈ যাওঁ। তুমি ফুৰিবলৈ যাবলৈ কি কি বস্তুৰ প্ৰয়োজন আছে সেইবোৰ লৈ লোৱা। যিহেতু ইমান বছৰৰ মূৰত তুমি তোমাৰ বন্ধুৰ ঘৰলৈ যাবা, গতীয়াকৈ ফোন এটা কৰি লোৱা। আৰু তেওঁলোকৰ কাৰণে ভাল ভাল গিফ্ট কেইটামানো লৈ যাবা, ঠিক আছে? হ'ব দিয়ক, আপুনি তেতিয়াহ'লে গৈ থাকক। বৰ সন্তোষ পালো দেই, তুমি যে ফোন এটা কৰিলা। মই তোমাৰ কথা কেতিয়াবা ভাবো, মনালিছাজনী খবৰ খাতিও নলয় বুলি। এতিয়া আকৌ তোমালোকে বহুত ডাঙৰ মানুহ হলা নহয়, মানে ধনী মানুহৰ ঘৰলৈ বিয়া হলা যিহেতু, মোৰো সেই লাজেই লাগে তোমাৰ খবৰ এটা ল'বলৈকে। সেইকাৰণে মই ফোনেই নকৰো। আমি ভালে আছো, তোমাৰ কোৱা, তুমিতো ভালেই আছা চাগে? হয় দিয়া, আমাৰ কলেজৰ দিনবোৰো যে কি আছিল, সঁচাকৈ পাই বৰ মনত পৰে। এতিয়া তোমাৰ ল'ৰা ছোৱালী কেইটা বোলে? 2টা। হোষ্টেলত থাকে নেকি? আচ্ছা। নাই, আমাৰ সেই ঘৰৰ গাঁৱৰ স্কুলতে দিছো। ছোৱালীয়ে 2জনী, ল'ৰা নাই নহয়। হয় নেকি? কেতিয়া আহিবা? তোমালোকে আহিলেতো ভালেই পাওঁ। বাৰু তেতিয়াহ'লে তুমি আহিলে ফোন কৰিবা, মই তোমাক তিনিআলিৰ পৰা লৈ আহিমগৈ। একো চিন্তা নাই, তুমি সেই গাড়ীত উঠি দিলেই আমাৰ গাঁৱতে নমাই থৈ যাবই। নিজৰ গাড়ী আনিবা? হ'ব হ'ব। ছোৱালীজনীক সুধিব লাগিব কেনেকে সেই লোকেশ্যনটো শ্বেয়াৰ কৰে। নাই, আমি আৰু দুখীয়া মানুহ তুমি জানাই, মই তোমাৰ আগত লাজ ভাজ নকৰো বাৰু।
তোমাৰ মানুহজন আহিম কোৱা হ'লে অলপমান লাজ লাগিলেহেঁতেন। সেনেকৈ থাকিবা আৰু দুদিনমান। অঁ খুব ভাল লাগিল। অঁ আহিবা। অঁ বাৰু এতিয়া ৰাখিছোঁ দেই। তুমি আহিলে মোক ফোন এটা কৰিবা। হ'ব ছোৱালীকেইজনী স্কুলৰ পৰা অহাৰ লগে লগে মই তোমাক লোকেশ্যনটো পঠাই দিম। ঠিক আছে অঁ। এৰি কাৰ লগত ইমান হাঁহি হাঁহি কথা পাতিছেনো? কোনোবা আহিব আছে নেকি? কিনো ক'বা আৰু, পইচা পাতি হাতত এটকাও নাই, তথাপিও সেই বান্ধৱী এজনী আহিম বুলি কৈছে। তোমাক যে কৈছিলো মনালিছা বুলি, সেই যে বুঢ়া মতা এটালৈ বিয়া হৈছিলে যে বহুত ধনী মানুহ বুলি, তাই আহিম বুলি কৈছে আকৌ। হয়তো আপুনি কৈছিলে। পিছে ইমান ধনী মানুহ আমাৰ ঘৰলৈ? এই মানুহজন নাহে বোলে, তাই অকলে আহিব। ঘৰত থাকি থাকি হেনো আমনি পাইছে, সেইকাৰণে আমাৰ গাঁৱলৈ ফুৰিবলৈ আহিব। বেছি দিন নাথাকে, 2-3 দিন থাকিব আৰু গুচি যাব। তুমি এটা কাম কৰা, ঘৰখন ভালকৈ চাফ চিকুণ কৰি সজোৱা। মই সেই পইচা পাতি কিবা এটা ইন্তজাম কৰোঁগৈ আকৌ, আলহী আহিব যিহেতু, আৰু ধনী মানুহ আৰু ভালকৈ খুৱাবই লাগিব ন। হ'ব দিয়ক। ঐ দেখি লাজেই লাগে পাই। ইমান ধনী মানুহ আমাৰ ঘৰলৈ কিয় আহিব লাগে বাৰু? আমাৰ ঘৰতনো কি আছে ক'বলৈ গ'লে। কিন্তু ধনী মানুহ যিহেতু কিবা কিবিতো লৈ আহিবই। ভাল কাপোৰ এযোৰ লৈ আহিলে হ'ল আৰু। বিয়া হোৱাৰ পৰা ভাল দামী কাপোৰ এযোৰ পিন্ধিবই নোৱাৰা হ'লো। নিজে আকৌ দামী কাপোৰ পিন্ধিলেই নহ'ব নহয়। এইফালে নিজে দামী কাপোৰ কিনো মানে ছোৱালীকেইজনীক এতিয়া নিপিন্ধোৱাকৈ থাকিলেহে হ'ব। নিজৰ কথা বাদেই দিলোঁ আৰু যেই হওক, বহু দিনৰ মূৰত ঘৰখনলৈ আলহী আহিব। ঘৰখন ভালকৈ চাফ চিকুণ কৰোঁ। ধনী মানুহ যিহেতু, আমাৰতো এয়া কেঁচা ঘৰ, তথাপিও চাফ চিকুণ কৰিলে অলপ হ'লেও ধুনীয়া লাগিব। মা, দেউতাই কোন আহিব বুলি কৈছে? তোৰ দেউতাৰ পুৰণা বান্ধৱী। তহঁতি স্কুলৰ পৰা অহা পাছতে হোৱাটছএপত হেনো কিবা লোকেশ্যন নে কি দিবলৈ দিছে। কি হয় বাৰু সেইটো? হাঁহুৱাই মাৰিবা দেই মা। লোকেশ্যন নহয়, লোকেশ্যন বুলি কয়। তাৰমানে মই যদি ইয়াৰ পৰা লোকেশ্যনটো দি যাওঁ, তেওঁ গাড়ীত আহিলে গম পাই যাব আমাৰ ঘৰটো একজেক্টলি কোনখিনিতে আছে। তেওঁ ডাইৰেক্ট ঘৰতে ওলাবহি। সেইটোকে লোকেশ্যন বুলি কয়। জানো পাই, মই সেইবোৰ একোৱে নেজানো। মুঠতে এতিয়া আলহী আহিব, বহুত ধনী ঘৰৰ হয়, দেউতাৰৰ বান্ধৱী হয়। গতিকে তহঁতিও ঘৰখন চাফা কৰিবলৈ লাগি যা। সেই পাকঘৰৰ পাছফালে বেৰখনো নিলিপাকে আছে। তহঁতি দুজনীয়ে গোবৰ মাটি খচি বেৰখন মুচি দিবি। মই বাকী ঘৰৰ কামবোৰ কৰোঁ। হ'ব দিয়া। দেখিছানে বাৰু, ইমান দেৰি কৰিছে। মানুহজনীহে ফুৰিবলৈ যাওঁ বুলি ওলাইছোঁ, এতিয়ালৈকে তেওঁ পোৱাহি নাই আকৌ। এনেকৈ আৰু ৰেডি হৈ ৰৈ থাকিব পাৰেনে? একদম মূৰ চুৰ গৰম হৈ যায় বাপেকে। কেতিয়ানো আহিব নহয়। ইমান ফোন কৰি ক'লোঁ বুলি সোনকালে আহিব। নাই, এতিয়ালৈকে মানুহজনৰ কোনো খবৰেই নাই। ফোন কৰি আমনি লাগি যায়গৈ। পাছত আকৌ তেওঁহে খং কৰিব, ইমানকৈ ফোন কৰি থাকিব লাগেনে? মই আহিম নহয় সেনেকে বুলি। আৰে, তুমি যে ওলোৱাই নাই। কি কথা ক'বলৈ আহিছে? মই অথনিয়ে ওলাই ৰেডি হৈ আছোঁ। এঘণ্টামানেই হ'ল মই ৰেডি হৈ আপোনালৈয়ে ৰৈ আছোঁ। আপুনিহে ইমান দেৰি কৰিছে। কি কৰিছিলে ইমান দেৰি? মই আপোনাক দেখোন কৈছিলোঁৱে সোনকালে আহিব বুলি। মই সোনকালে ওলাই যাম বুলি। আৰু ইমান গধূলি মানুহৰ ঘৰলৈ যাবলৈ ভাল নালাগে নহয়। তেওঁলোকৰো দুখমোকালি সময়ত ইফালেও নহয় মানুহৰ ডিষ্টাৰ্ব হয় নহয় তেনেকৈ। তুমি আকৌ এইবোৰ কি ড্ৰেছ পিন্ধি লৈছা? তুমি গাঁৱলৈহে যাবা, চহৰলৈ নোযোৱা নহয়। গতিকে এনেকৈ লং পেণ্ট চাৰ্ট পিন্ধি লৈছা যে? মেখেলা চাদৰ এযোৰ পিন্ধিলে তোমাক কিমান শুৱনি লাগিব। দেহি, এইটো আকৌ কি নতুন কথা কৈছে? আপুনিয়ে দেখোন কৈছিল মোক এইবোৰ ড্ৰেছতো বহুত ধুনীয়া লাগে বুলি, আৰু এতিয়া কৈছে আকৌ মেখেলা চাদৰ পিন্ধিলেহে ধুনীয়া লাগিব বুলি। এইটো আকৌ কেনেকুৱা কথা? আৰু এইবোৰ কাপোৰেই মই পিন্ধো আজিকালি। তোমাক এনেও যি পিন্ধিলেও ধুনীয়া লাগে, কিন্তু গাঁৱৰ পৰিৱেশত এনেকৈ পিন্ধি গ'লে একেবাৰে ভাল নালাগিব। তুমি এটা কাম কৰা, তুমি মেখেলা চাদৰ এযোৰ পিন্ধাচোন, কাৰণ তোমাৰ বন্ধুৰ ঘৰলৈ যাবা। তুমি যদি এনেকৈ যোৱা, গাঁৱত তেওঁ লাজো পাব পাৰে, কাৰণ গাঁৱতো এইবোৰ ড্ৰেছ নিপিন্ধে নহয়। মই আকৌ এনেকৈয়ে যাম বুলি ভাল মেখেলা চাদৰ এযোৰো নিচিলালো নহয়। এতিয়া আকৌ পুৰণাই পিন্ধি যাব লাগিব। মই আকৌ কথাটো ভবাই নাই নহয়, এইযোৰকেহে পিন্ধি ল'লোঁ আৰু। আপুনি ঠিকেই কৈছে, এইযোৰ পিন্ধি যোৱাতকৈ মই মেখেলা চাদৰ এযোৰ পিন্ধি গ'লে বেছিয়ে শুৱনি লাগিব, আৰু মোৰ বন্ধুজনৰো ভাল লাগিব। ঠিক আছে, তুমি মেখেলা চাদৰ পিন্ধি ৰেডি হোৱা, মই ড্ৰয়িং ৰুমতে আছোঁ। হ'ব দিয়ক। মোৰ যে মাইণ্ডটো কি যে হ'ব, একদম আউট নলেজ নাইকিয়াৰ নিচিনা কেতিয়াবা মই কাম কৰোঁ আৰু। গাঁৱলৈ ফুৰিবলৈ যাবলৈনো মই এনেকৈ লং পেণ্ট চাৰ্ট পিন্ধি ল'ব লাগেনে? ইমান আৰু মানে কি ক'ম, মোৰ বাৰু ইমান কমন চেঞ্চ নাইনে? মই বাৰু ভাল মেখেলা চাদৰ বা শাৰী এখন পিন্ধি যাব নোৱাৰোঁ বাৰু। সেইটো কথাকে ভাবিবলৈ আকৌ মোৰ মাইণ্ডত অহাই নাই নহয়। গাঁৱৰ মানুহে যে কি ভাবিলেহেঁতেন, আৰু সৰু ছোৱালী হ'লেহে আকৌ মই এনেকৈ যাবলৈ কি যে হ'ব, আৰু মোৰ যে একদম দিমাকেই নাই। 2টা ল'ৰা ছোৱালীৰ মাক, আৰু এনেকৈ যদি যাওঁ কি বুলি ভাবিব বাৰু? যাওঁ সোনকালে সেই টচ মুগাৰ মেখেলা চাদৰ এযোৰ পিন্ধি লওঁ। নতুনটো নাই।
তই ৰুমটো চাফা কৰিলি? এইটো ৰুমতে বোলে আলহীক শুবলৈ দিয়া হ'ব। বেয়া লগা নাই, ধুনীয়া লাগিছে। মোৰ যে বৰ লাজ লাগিছে, ইমান ধনী মানুহ কৰিছে, দেউতাৰ বান্ধৱী হেনো। সঁচাকৈ দেই, মানুহজনী চাগে বহুত ভাল। নহ'লেনো আৰু আমাৰ নিচিনা দুখীয়া ঘৰলৈ নিজৰ বন্ধুজনক বিচাৰি আহিবনে? তই ঠিকেই কৈছ ভণ্টি। সেই আণ্টিজনীৰ যে অন্তৰখন বহুত বহল, সেইকাৰণে আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ আহিব বিচাৰিছে। নহ'লে আজিকালিনো কোনে কাক বিচাৰি যায় কচোন? তাকেইতো, আণ্টিৰ লগত ভালকৈ কথা বতৰা পাতি টাউনত পঢ়াৰ কথা পাতিব লাগিব। মোৰ কিন্তু বহুত মন আছে টাউনত গৈ কলেজ পঢ়িবলৈ। এনেকৈ আৰু গাঁৱত আৰু কিমান পঢ়ি থাকিম কচোন? টাউনত পঢ়িবলৈওতো মন যায়। আমাৰতো টকা পইচা ইমান নাই, গতিকে আণ্টিয়ে যদি কিবা এটা সহায় কৰে তেতিয়াহ'লে আমি নিশ্চয় পঢ়িব পাৰিম। মই আকৌ সেইবোৰ কথাকেহে ভাবি আছোঁ। হ'ব দে, ইমানকৈ নাভাবিবি। ইমান ভবাটো একেবাৰে ভাল নহয়। আৰু কেনেকুৱা বা মানুহজনী? আমাৰ ঘৰলৈ আহিলে বুলিয়েই যে তেওঁ ভাল মানুহেই হ'ব, বা আমাৰ ঘৰলৈ নাহিলেই যে তেওঁ বেয়া মানুহেই হ'ব, সেইটোতো কোনেও নাজানে ন। এতিয়া যিয়েই নহওক, দেউতাৰ লগত ভাল সম্পৰ্ক থাকিব পাৰে, কিন্তু সেইবোৰ ক্ষেত্ৰত তেওঁ মান্তি নহ'বও পাৰে। গতিকে আমি ইমান আশা কৰাটো একেবাৰে ভাল নহয়। গোটেই মানুহজনীক আহিব ল'বতো দে, তেতিয়াহে গম পাম আচলতে তেওঁ কি বিচাৰে। ৰুমটো সজালি, ধুনীয়া লাগিছে বাৰু। যিয়েই নহওক, তেওঁ যাতে দুদিন থাকোঁতে একো কষ্ট নাপায়, সেইটোৱে আৰু। তহঁতি লোকেশ্যনটো পঠিয়াই দিলি নহয়? মা, মই পঠাই দিলোঁ। তেওঁ মেছেজ কৰিছে অ'কে বুলি, আৰু ইমান সময় ওলাবই পাৰে কৈছিলে। ওলাওঁতে সোনকালে ওলাব লাগিব, অকণমান দূৰ নহয় জানো? নহ'লে সন্ধিয়া হৈ যাব। সন্ধিয়া হ'লে আকৌ তেওঁলোকৰ বা কি অসুবিধা হয়। মই আণ্টিক ক'লোঁ ফোন কৰিব বুলি, তেওঁ কৰিম বুলি ক'লে। দেউতা বজাৰৰ পৰা অহাই নাই নেকি? ক'ত ইমান জল্দি পাবহি? অত বছৰ মূৰত বান্ধৱীয়ে আহিছে, কি কিবা বিচাৰিছে? হাঁহ কুকুৰা বাৰু ঘৰতেই আছে। যিমান ক'লেও গাঁৱত আকৌ গাঁৱৰ সোৱাদটো পালেহে আলহীৰ ভাল লাগিব। সেইকাৰণে কিবা কিবি জংঘলী শাক চাকেই বিচাৰি গৈছে বজাৰত। আৰু মাছটো ঘৰত নাই, গতিকে বজাৰৰ পৰাই লোকেল মাছ কিনি আনিব লাগিব। তাহঁতৰ পুখুৰীতে দেখোন মাছ আছে, পৰাই দেখোন আলহীক খুৱাব পাৰা। দেখি সেইডাল পুখুৰীত জাল মাৰিব পাৰিব লাগিব নহয়। ইমান মাছ ধৰা অসুবিধা, তাত আকৌ মাছ ধৰিবই নোৱাৰে। মাছ ধৰিলেও নুঠেই মাছ। ইমান জাল মাৰিছে মানুহে, এটা মাছ উঠা নাই। মাছবোৰ বৰ টেঙৰ হ'ল জাননে আজিকালি, একদম জালত নফচে। সেইকাৰণে ক'লোঁ বোলে এইবোৰ কষ্ট কৰি লাভ নাই, গতিকে বজাৰৰ পৰা লৈ আহকে যাওক বুলি। সেইটো বাৰু ঠিকেই। হ'ব দে, তহঁতি ৰুম চুমবোৰ চাফা কৰিলি যদি হৈ গ'ল আৰু। খন্তেক ৰেষ্ট লৈ ল, আকৌ আলহী অহাৰ পাছত ইফালৰ পৰা সিফালে কাম কৰি থাকোঁতেই যাব। এটাহে আলহী আহিলে কি হ'ব, সমানেইতো জটাব লাগিব বস্তুবোৰ। বৰ ভাগৰ লাগিছে, ঘৰ চৰ মুচি মেলি এইবোৰ চাফ চিকুণ কৰোঁতে অত দিনে একদম কৰাই নাই নহয়। আজি আকৌ ইমান ধনী মানুহৰ আলহী আহিব বুলি দেউতাৰ দত্ততেই নাই, লগৰ ছোৱালী আহিব বুলি। সেইকাৰণে তহঁতক কৈ থাকোঁ, এইবোৰ মাজে মাজে চাফা কৰি থাকিব লাগে। এতিয়া গোটেইখন চাফা কৰিবলগীয়া হৈছে নহয় এদিনতে। ভাগৰিবিতো, ভাতকেইটা উলিয়াই দিওঁ, খাই অলপ ৰেষ্ট কৰি লওঁ। মা, হ'ব। মনালিছা, এইখনেই আমাৰ ঘৰ। তুমি চাগে ভাবিছা ইমান সৰু ঘৰখনত কেনেকৈ আছে বুলি। এয়াই আৰু মোৰ সৈতেও। এনেকৈয়ে সুখে দুখে আছোঁ আৰু। আপোনালোকতো ধনী মানুহ, কেনেকুৱা পাইছে কি নাজানো। মুঠতে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। কি যে কথা কোৱা, মোৰ বহুত ভাল লাগিছে তোমালোকৰ ঘৰখনলৈ অহাৰ কাৰণে। আৰু তোমালোকে যে ইমান ধুনীয়াকৈ আদৰিছা, সকলোতকৈ বেছি তাত সেইটোৱে ভাল লাগিছে মোৰ। ধনী দুখীয়াৰ লগত কথা নাই নহয়, মানুহক কৰা আচাৰ ব্যৱহাৰে মানুহৰ পৰিচয়। ৰাস্তাত একো অসুবিধা নহ'লতো? নাই, একো অসুবিধা নহ'ল। অলপমান কনফিউজ হ'লেই মানুহক সুধিছোঁ নহয়, সকলোৱে ভালকৈয়ে দেখাই দিছে ঘৰটো যে এইফালে আছে বুলি। তাত অলপ নেটৱৰ্কৰ প্ৰব্লেম হয়, সেইকাৰণে লোকেশ্যনটো চাবলৈ অকণমান দিগদাৰ। মই আকৌ ড্ৰাইভাৰ লৈ আহিম বুলিহে ভাবিছিলোঁ। আকৌ ভাবিলোঁ থাকি আহিম যেতিয়া নিজেই গাড়ীখন চলাই যাওঁ, সেইকাৰণে নিজে আহিলোঁ। ড্ৰাইভাৰ আকৌ আনিম, আকৌ ঘৰলৈ পঠিওৱা, আকৌ যোৱাৰ সময়ত মাতিবলৈ, এইবোৰ দিগদাৰ নহয়। চলাব জানো যেতিয়া নিজে চলাই আহি পেলালোঁ আৰু। তুমি যে গাড়ীখন আনিলা, এতিয়া গাড়ীখন থ'বলৈও আকৌ অলপমান তিনপাত লগাই দিব লাগিব ঘৰেদি গাড়ী থোৱা, নহ'লে আকৌ তিতিব নহয়। নাই, সেইবোৰ একো কৰিব নালাগে। মই দুদিনৰ কাৰণেহে আহিছোঁ, বৰষুণ নিদিয়ে দিয়া, আৰু অকণমান তিতিলেও একো নহয়। গাড়ীৰ ভিতৰত কভাৰটো আনিছোঁ, কভাৰটো লগাই দিলে হৈ যাব। যোৱা, আলহীলৈ তুমি চাহ বনোৱাগৈ। হেৰি নহয়, তোমালোকৰ ছোৱালী দুজনী দেখা নাই যে, ক'ত তাহাঁতকেইজনী লাজ কৰিছে আপোনাৰ ওচৰলৈ আহিবলৈ। মোৰ আগত আকৌ লাজ কৰিলে হ'বনে? মাতি দিয়া। গাভৰু ছোৱালীয়ে লাজ কৰে নেকি আৰু? আপুনি বহক, মই আপোনাৰ কাৰণে চাহ বনাওঁগৈ, আৰু ছোৱালীকেইজনীকো মাতি দিছোঁ। পিছে ঘৰত সকলোৰে ভাল নহয়? ল'ৰা ছোৱালীকেইটা হোষ্টেলত ঠিকে আছেতো? ভাল, সকলোৰে ভাল। পিছে মানুহজনৰহে অকণমান দিগদাৰ হয়, কামৰ প্ৰেছাৰ বহুত নহয়। এতিয়া নিজৰে কোম্পানী, সকলোবোৰ নিজেই চাবলগীয়া হৈছে। ল'ৰাটো আকৌ ইমান ডাঙৰ হোৱা নাই,
কাম কাজবোৰ চম্ভালিবলৈ। সি ডাঙৰ নোহোৱালৈকে দেউতাকে সেই কামৰ প্ৰেছাৰ লৈ থাকিব লাগিব। তুমিতো জানাই মানুহজন মোৰ বয়সতকৈ বহুত ডাঙৰ, গতিকে তেওঁ বুঢ়া হৈ আহিছে। কেতিয়ানো ল'ৰাটো ডাঙৰ হয় তাকেই বাট চাই আছোঁ আৰু। তেওঁক আৰু কামৰ প্ৰেছাৰ দিবলৈ মন নাই ইমানকৈ। ফটককৈ আকৌ কিবা এটা হৈ গ'লে কোনে ৰিস্ক ল'ব। হয় দিয়া। আণ্টি পালেহি। মাজনীহঁত পালোহি। মনালিছা, এয়াই মোৰ ছোৱালী দুজনী। দুয়োজনীহে সমানেই হৈ গ'ল। 2 বছৰ গেপছ আছিলে, এতিয়া গাভৰু হোৱাৰ পাছত ছোৱালীকেইজনী সমানেই হৈ গ'ল। বৰ ভাল লাগিল তোমালোকক লগ পাই। তোমালোকে আকৌ লাজতে মোৰ ওচৰলৈ অহাই নাই বুলি কৈছে মায়ে। আকৌ লাজ কৰিব লাগেনে? কিমান ক্লাছত পালাগে? মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিম আৰু ভণ্টিয়ে মেট্ৰিক দিব। হয় নেকি? বৰ ভাল কথা। মনালিছা, ছোৱালীকেইজনীৰ লগত খন্তেক কথা পাতাচোন। মই অলপ পাকঘৰৰ পৰা আহিছোগৈ। যোৱা। পিছে তোমালোকৰ পঢ়া শুনা ভালেই চলিছেনে? তোমালোকৰ কাৰণে কিন্তু মই ড্ৰেছ আনিছোঁ দেই। মাৰ হাতত সকলোবোৰ আছে, পাছত চাই ল'বা। থেংক ইউ আণ্টি। পঢ়া শুনাবোৰ ঠিকেই চলি আছে। আপোনালোকৰ আংকলৰ কি খবৰ? আৰু আংকল কিয় নাহিলে? আপুনি অকলে আহিলে যে আণ্টি? কি ক'বা আৰু, আংকলৰ কামৰ প্ৰেছাৰ বহুত, কামেই কাম। সেইকাৰণে তেওঁ আহিব নোৱাৰিলে। মই আকৌ ঘৰত এনেই বহি থাকোঁ নহয়, সেইকাৰণে গুচি আহিলোঁ। আপোনাক লগ পাই বৰ ভাল লাগিল আণ্টি। আমিও সেই টাউনত পঢ়াৰ কথা ভাবিছোঁ। আপুনি টাউনতে থাকে যেতিয়া এতিয়া আমাৰ সুবিধাহে হ'ব। এইবোৰ কথা কিয় কৈছ তই এতিয়া? নহয় মানে আণ্টি, তাই সেই সৰুৰ পৰা কৈ থাকে টাউনত পঢ়াৰ কথা, সেইকাৰণে আপোনাৰ আগত কৈ পাইছে। আমাৰ দেউতাৰ নিচিনা মানুহে জানো টাউনত পঢ়াব পাৰে? আমাৰ আকৌ ইমান টকা পইচা নাই নহয়। সেনেকৈ আৰু গাঁৱতে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰিলে হ'ম, নহ'লে নাই। এইজনী আকৌ অকল সেই টাউনত পঢ়াৰ কথাই কৈ থাকে। সেইকাৰণে তাইক মই কেতিয়াবা গালিও দিওঁ। দেউতাই আকৌ কষ্ট পাব নহয়, ক'ৰ পৰানো পইচা দিব ন? নাই তুমি ভালেই ভাবিছা মাজনী। তুমি টাউনত পঢ়িবলৈ আহিবা আকৌ, মই সম্পূৰ্ণ সহায় কৰিম তোমাক। আচলতে কি জানা, তুমি আমাৰ ঘৰতে থাকি পঢ়িব পাৰিবা। এনেও আমাৰ ল'ৰা ছোৱালীকেইটা হোষ্টেলতে থাকে, তাহাঁতি তোমালোকতকৈ সৰু হ'ব। এটা কাম কৰিবা, তুমি মেট্ৰিক পাছ কৰাৰ পাছত আমাৰ ওচৰৰ কলেজখনতে নাম লগাই ল'বা। তেতিয়া আমাৰ ঘৰতে তুমি থাকি কলেজ যাব পাৰিবা। এনেও ময়ো ঘৰত অকলেই থাকোঁ, তুমি থাকিলে আৰু ভাল লাগিব। সঁচা আণ্টি, আপুনি সঁচাকৈ কৈছে? তেতিয়াহ'লে মই আৰু ভালকৈ পঢ়ি এক্সাম দিম। সঁচাকৈ কৈছোঁ, মোৰ কোনো আপত্তি নাই। তোমাৰ নিচিনা ছোৱালীজনী আমাৰ ঘৰত থাকিলে ভালহে লাগিব আকৌ। মোৰ এজনী লগৰী হ'ব। মই তোমালোকৰ মা দেউতাৰ লগত কথা পাতিম দিয়া। কি আণ্টি, আপুনি কথা পাতিবচোন দেউতাৰ লগত। বাইদেউজনী ফুৰিবলৈ গ'ল। আজি অকলে কাম কৰিবলগীয়া হৈছে, কথা পাতিবলৈও কোনো নাই। ছাৰ কেতিয়া আহিব জানো? ভাত পানী বনাব লাগেই নে নালাগেই নে একো গমেই নাপাওঁ। এতিয়া কি কৰোঁ ভাবিয়ে পোৱা নাই। মোবাইলটো নানিলোঁ নহয় বাইদেউক সুধিবলৈ। আগতে আকৌ বাইদেউ নাথাকিলে ছাৰে বাহিৰতে খায়, কৈ থৈ যায় বাৰু বাহিৰত খাম বুলি। আজি আকৌ ছাৰে কৈও থৈ নগ'ল। কি বা আকৌ গমেই নাপাওঁ এতিয়ালৈকে দেই। এই ৰাজেনটোকে সুধিব লাগিব, সি আকৌ কি বা কৰি আছে। ফুলবাৰীখন চাফা কৰিলেই নে নাই নে? এনেকৈ হ'লে মই বৰ দিগদাৰ পাওঁ। এতিয়া বনাব লাগিব নে নালাগিব নে সেইটোও মোৰ সন্দেহ আছে। জোনাকী বাই, ছাৰে কিন্তু তোমাক ভাত পানী বনাই ৰেডি কৰি থব দিছে। ছাৰৰ বোলে কোনোবা লগৰ এজনো আহিব, গতিকে মোক এই বজাৰলৈ গৈ ছাগলী মাংস আনিবগৈ দিছে। মই এতিয়া মাংস আনিবলৈ যাওঁ। তুমি ভাত আৰু দালিটো বনাই থৈ দিয়া, মই আৰু ছাগলী মাংস লৈ আহোঁ। আৰু কি কি আইটেম বনাব লাগে ছাৰক এবাৰ ফোন কৰি দিম বাৰু মই। তই আহি ভালেই কৰিলি ৰাজেন, মই সেইটোকে চিন্তা কৰি আছিলোঁ। ঠিক আছে, তই তেতিয়াহ'লে মাংস লৈ যা, তাৰপিছতে মই ভাত পানীবোৰ বনাম বাৰু। ভাতটো তুমি বনাই থাকা, মই মাংস আনিলে মাংসটো বনাই দিবা। এনেই চিম্পুলকৈ বনাই থ'লেও হ'ব বুলি কৈছে। বাইদেউ নাই নহয়, বাইদেউ থাকিলে বিধে বিধে বনাবলৈ দিয়ে আকৌ। আমি আকৌ সেইবোৰ নাজানো দেই। হ'ব দিয়া, তেতিয়াহ'লে তুমি লৈ আহাগৈ। মই কিটচেনটো চাফা কৰি ভাত বনাই থওঁ। ঠিক আছে। প্ৰভু ৰক্ষা পৰিল। তাৰমানে আজি ছাৰে ৰাজেনকহে কৰি থৈ গৈছে। মই আকৌ এতিয়া উল্টাকেহে ভাবিছিলোঁ। বনাব নাপাম নেকি বুলি ভাবিছিলোঁ। উপায় নাই, এতিয়া বনাবই লাগিব। নিজেও খোৱা নাই বাৰু, একেবাৰে মাংসৰ লগতে খাম আৰু। ছাৰে আকৌ বাইদেউ নাথাকিলে খুব ভাল পায়। ৰাতি ৰাতি মদৰ পাৰ্টি কৰিব পাৰে যে। বাইদেউ থাকিলে নোৱাৰে। আচলতে বাইদেউ গমেই নাপায় ছাৰে যে মদ খায় বুলি। ময়ো আকৌ কৈ দিয়া নাই। ছাৰে আকৌ ক'বলৈ মানা কৰিছে নহয়। সেইকাৰণে দৰমহা কেইটামানো বেছিকৈ পাওঁ। কিন্তু এতিয়া কৈ দিব নোৱাৰি আকৌ, ছাৰক কথা দিছোঁ নকওঁ বুলি। বাইদেউ জানিলে ছাৰক থ'ব, মদ নাখায় বুলিহে জানে। সেইকাৰণে বাইদেৱে ফুৰিব গ'লে ছাৰে বৰ ভাল পায়। চেগতে ময়ো অকণমান পইচাও পাওঁ। সেইকাৰণে কথাবোৰ কোৱা নাই। আচলতে বাইদেৱে মোক সকলো কথাই শ্বেয়াৰ কৰে। মইহে আকৌ ছাৰৰ কথাটো লুকুৱাই থৈছোঁ। এইটো আকৌ ক'বও নোৱাৰি, ক'লে ঘৰখনত অশান্তিহে হ'ব। ছাৰো মানুহজন ভালেই, অকণমানহে লগৰ লগত মদ খায় আৰু, কাৰণ বাইদেৱে ক'তো মদ চদ খাব নিদিয়ে যে। ভাত পানীবোৰ বনাই থওঁ। ছাগলীৰ মাংস আনিলে ভালকৈ বনাব লাগিব। ছাৰে আকৌ মোৰ হাতৰ ছাগলী মাংস খাই বৰ ভাল পায়।
নিজেও বহুদিনৰ মূৰত খাম পাই। কেতিয়া ঘৰ পাওঁহে লাগি আছে। ঘৰখনলৈ বৰ মনত পৰি আছে। পিছে ইয়াতো দুদিন থাকি খুব ভাল লাগিলে। ইমান আদৰ সাদৰ মানুহৰ। আমাৰ টাউনত আকৌ এইবোৰ হেৰি আদৰ নাপায়। গ'লে মানে সেই আলহী আহিছে বুলি চাহটো পাতিব, এনেই দুই এষাৰ কথা পাতিব, এনেকুৱা আদৰ সাদৰ নকৰে পাই। বৰ ভাল লাগিল দেই বিনোদহঁতৰ ঘৰলৈ আহি। ছোৱালী কেইজনীও ইমান মৰম লগা। মনালিছা, আমাৰ ঘৰত থাকি কেনেকুৱা পালাও তুমিহে জানিবা আৰু দেই। ভালেই পালানে বেয়াই পালানে, যিমান পাৰো তোমাক ভাল লগাবলৈ চাইছো আৰু। দুখীয়া মানুহ দেই, এনেকুৱাই আৰু আমি এনেকৈয়ে থাকো, বেয়া চেয়া নেপাবা। আকৌ এবাৰ তোমাৰ মানুহজনক আৰু ল'ৰা ছোৱালীকেইটাও লৈ আহিবা, বৰ ভাল লাগিব। আহিম আৰু চিন্তা কৰিব নালাগে। মই ইয়াত আহি বহুত সুখী, বহুত ভাল লাগিল। তোমালোকৰ আদৰ সাদৰবোৰ দেখি বৰ ভাল লাগিল মনত। এদিনকে সপৰিয়ালে নিশ্চয় আহিম। পিছে তোমালোকেও আমাৰ ঘৰলৈ যাবা। আমাৰ ঘৰলৈ গ'লে এসপ্তাহমানৰ কাৰণে যাবা। টাউনত বহুত ফুৰিবলৈ জেগা আছে, তোমালোকক সকলোতে ফুৰাই লৈ আহিম। তাকেই যাবলৈ চেষ্টা এটা কৰিব লাগিব। এনেকৈ অহা যোৱা কৰি থাকিলেহে আমাৰ বন্ধুত্বৰ এনাজৰীডাল গোটেই জীৱন থাকিব। আৰু হেৰি নহয়, তোমাক মই কথা এটা কম বুলি কোৱাই হোৱা নাই। তোমাৰ সৰু ছোৱালীজনী বোলে টাউনত থাকি পঢ়িব। তাইক টাউনতে মেট্ৰিক পাছ কৰাৰ পাছত নাম লগাই দিবা। আমাৰ ঘৰৰ ওচৰতে বৰ ভাল কলেজ এখন আছে, তাতেই নাম লগাই দিব পাৰিবা। কি যে কোৱা মনালিছা, আমাৰ নিচিনা মানুহে আৰু টাউনত ছোৱালী পঢ়াব পাৰোনে? ক'ত ৰাখিম? ঘৰৰ পৰা যাবলৈও বাইক স্কুটি এখন নাই, তাই কিহত যাব? আৰু তাত থাকিবলৈও ভাড়া ৰুম বা হোষ্টেল ল'ব লাগিব। ইমান টকা পইচা নাই নহয়। থকাৰ কথা কিয় চিন্তা কৰিছা? মই দেখোন ওচৰতে আছো। আমাৰ ঘৰত থাকিব আকৌ। মই ঘৰত অকলেই থাকোঁ। মানুহজন এনি টাইম ব্যস্তই হৈ থাকে। ল'ৰা ছোৱালীকেইটাও ঘৰত নাথাকে। তাই আমাৰ ঘৰত থাকিব ধুনীয়াকৈ পাৰিব। মোৰো এজনী লগ হ'ব। আমাৰ ঘৰত একো কামেই কৰিবলগীয়া নহয়। সকলো কৰিবলৈ কাম কৰা মানুহ আছে। তাই মাত্ৰ আমাৰ ঘৰত পঢ়ি আৰু নিজৰ যত্ন ল'লেই হ'ল। আমাৰ ঘৰত থাকি পঢ়িব তাই। এইটো কথাকে মই তোমাক ক'ব বিচাৰিছোঁ। তাইক আমাৰ ঘৰতে থাকি মই পঢ়ুৱাম। তুমি চিন্তা কৰিব নালাগে টকা পইচাৰ কথা। ছোৱালীজনী ভৱিষ্যতৰ কাৰণে টকা নাই বুলি কেতিয়াও ৰৈ থাকিব নালাগে। মই আছোঁ নহয়। বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু। তোমাক সহায় কৰিবলৈ মই বান্ধৱীজনী সদায় আছোঁ। তাকেই আজিহে যাবলৈ ওলাইছোঁ। কথাটো সেইকাৰণে ক'লোঁ। ময়ো বেছি দেৰি নকৰোঁ, সোনকালে যাওঁগৈ। অকলীয়া মানুহ, ঘৰলৈহে মনত পৰি আছে। যিমানেই নহওক নিজৰ ঘৰখন আৰু অকলে এৰি থৈ আহিছোঁ নহয় জানো। হয়, পিছে তুমি অহাৰ কাৰণে আমাৰ বৰ ভাল লাগিল। আমিও যাম দিয়া। মনালিছা বাইদেউ, তাকেই মই বস্তু বাহিনীবোৰ সামৰিলোঁ দেই। তোমালোকে যে সেই গামোচাকেইখন দিছা, ইমান ভাল লাগিছে। মানুহজনে খুব ভাল পাব। তুমি নিজৰ হাতেৰে বোৱা ন? মনালিছা বাইদেউ, মই নিজৰ হাতেৰে বৈছোঁ। কিনো দিম আৰু আমি সেই হাতেৰে বোৱা বস্তুবোৰকেই দিম আৰু। আপোনাৰ মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে নাজানো, কিন্তু মই বহুত মৰমেৰে বোৱা আকৌ দেই। বৰ ভাল লাগিছে পাই। তুমি এনেকৈ তাঁত চাত ইমান ধুনীয়াকৈ বব জানা। তুমি বিজনেছ নকৰা কিয়? কাপোৰৰ বিজনেছ দেখোন কৰিব পাৰা। কি ক'ব, সূতাৰ ইমান দাম, নোৱাৰোঁ নহয় কিনিবলৈ। এইবোৰ কৰিবলৈ আকৌ ঢেৰ পইচা লাগে। সেইকাৰণে এইবোৰ মই ভবাই নাই। এনেই নিজে পিন্ধিবলৈহে কেতিয়াবা এখুটি দুখুটি তাত লগাওঁ আৰু সেয়াই আৰু। এনেকৈ বিজনেছ কৰিম বুলি ভবাই নাই। তোমালোকৰ অৱস্থাটোৰ কথা মই বুজি পাইছোঁ, কিন্তু তথাপিও কওঁ, যিমান পাৰা নিজৰ জনা কামবোৰেই কিবা এটা ইনকাম কৰিবলৈ চেষ্টা কৰিবা। নাই বুলিতো আৰু নকৰিলে নহ'ব। তোমাক যদি কিবা সহায় লাগে মোক ক'ব পাৰা, মই তোমাক সহায় কৰিম। সূতা কিমান লাগে ক'বা, মই তোমাক যিমান সূতা লাগে কিনি দিম। তাৰপিছতে তুমি বিজনেছটো লাহেকৈ আৰম্ভ কৰিবা। লাগিলে পাছত মোক পইচাখিনি ঘূৰাই দিবা। মনালিছা, তুমি যে আমাৰ ঘৰখনৰ কথা ইমান ভাবিছা, তাৰ কাৰণে বহুত ধন্যবাদ। মই তোমাৰ বান্ধৱী, ইমানখিনি মই সহায় কৰিব পাৰোঁ দিয়া। তোমালোকৰ ঘৰলৈ আহিলোঁ যেতিয়া তোমালোকক কিবা এটা দি থৈ যোৱাটো মোৰ দায়িত্ব। আৰু তোমালোকৰ সৰু ছোৱালীজনীৰ দায়িত্ব এতিয়াৰ পৰা সম্পূৰ্ণ মোৰ হাতত। তোমালোকে একো চিন্তা কৰিব নালাগে। তাইক মই পঢ়াই শুনাই ভালকৈ কিবা এটা বনাইহে পঠিয়াম। সঁচাকৈ মনালিছা বাইদেউ, আপোনাক যে মই কি বুলি ধন্যবাদ দিওঁ। আপুনি আমাৰ কাৰণে ভগৱান হয়। মোৰ ছোৱালীজনীৰ সৰুৰে পৰাই সপোন আছিল টাউনত গৈ পঢ়াৰ, কিন্তু টকা পইচাৰ অভাৱত আমি গাঁৱতে তাইক পঢ়াই আছোঁ। আৰু টাউনত পঢ়ুৱাগে কথা কেতিয়াও ভবাও নাই। তাই কৈ থাকে, কিন্তু আমি কাণ নিদিওঁ, কাৰণ আমি পঢ়াব নোৱাৰোঁ যে। আপুনি মোৰ ছোৱালীজনীৰ দায়িত্ব লৈছে। ইয়াতকৈ আৰু আমাৰ কাৰণে কি ভাল খবৰ হ'ব পাৰে। হ'ব দিয়া, ময়োতো এজনী মা, মই বুজি পাওঁ নহয়। আৰু এতিয়ালৈ মই যাওঁ। তোমালোকে ভালকৈ থাকিবা আৰু আমাৰ ঘৰলৈ আহিবা। ব'লা, তোমালোকক মই তিনিআলিলৈকে আগবঢ়াই দিম। ঠিক আছে তেতিয়াহ'লে বিনোদ, ব'লা। তোমালোকেহে জানা আৰু কি যে বেগত ভৰাই দিছা। ঘৰত গৈ বেগ খুলিলেহে গম পাম। বাৰু এতিয়া মই যাওঁ। তোমালোকে ভালকৈ থাকিবা আৰু আমাৰ ঘৰলৈ নিশ্চয় আহিবা। নিশ্চয়, আমি
অহা মাহতে চেষ্টা এটা কৰিম বাৰু আপোনালোকৰ ঘৰলৈ যাবলৈ। আমাক আকৌ পাহৰি নাযাব। পিছে কথা কোৱা, তোমালোকক আৰু পাহৰিব পাৰোঁনে? আৰু সৰু ছোৱালীজনীৰ কথা ক'লোঁ নহয়, তাই এতিয়া আমাৰ ঘৰৰ ছোৱালী হ'বলৈ গৈ আছে। পৰীক্ষাৰ ৰিজাল্ট অহাৰ লগে লগেই তাইক আমাৰ ঘৰলৈ পঠিয়াই দিবা। মই কিন্তু খবৰ লৈ থাকিম। হ'ব আণ্টি, মই যাম। ঠিক আছে, তোমালোকে পঢ়া শুনা ভালকৈ কৰিবা। আহিছোঁ। অঁ ভালকৈ যাব। এৰি এওঁক ভালকৈ থৈ আহগৈ তিনিআলিলৈকে। নিশ্চয়, ব'লা মনালিছা। সঁচাকৈ পাই, মানুহজনী যে ইমান ভাল, ইমান ধনী হোৱাৰ পাছতো ভেম বুলিবলৈ একোৱেই নাই। তোকো ইমান ভালকৈ পঢ়াবলৈ দায়িত্ব লৈছে, আমাৰ টেনচন এটাই কমিল। সঁচাকৈ তেওঁ আমাৰ ঘৰলৈ ভগৱানৰ দৰে আহি সকলো অসুবিধা দূৰ কৰি দিলে। অঁ মা, তেওঁ আমাৰ কাৰণে ভগৱান।